নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰক্ষীৰ হাতত আহি পৰিছে এটা বিশেষ এপ্লিকেশ্যন আৰু সেই এপ্লিকেশ্যনটোৰ পৰা আপোনালোক সাৱধান হওক, কিয়নো এতিয়াৰে পৰা আৰক্ষীয়ে আপোনালোকৰ ফটো ক্লিক কৰি সেই এপ্লিকেশ্যনটোত চাৰ্চ কৰি চাব যে আপুনি পূৰ্বতে কিবা অপৰাধ কৰিছে নেকি। আৰু যদিহে আপোনালোকে পূৰ্বতে কিবা অপৰাধ কৰিছে তেন্তে আপুনি এতিয়া আৰক্ষীৰ পৰা হাৰি যাব নোৱাৰিব। তো বন্ধু-বান্ধৱীসকল, আৰক্ষীৰ হাতত এক বিশেষ এপ্লিকেশ্যন আহি পৰিছে আৰু সেই বিশেষ এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকৰ এতিয়া অনুসন্ধান কৰিব যে আপুনি পূৰ্বতে কিবা খেলিমেলি ক'ৰবাত কৰিছে নেকি। তো আৰক্ষী এতিয়া খুবেই চতুৰ হৈছে, আৰক্ষীৰ ছিষ্টেম এতিয়া খুবেই এডভান্স হৈ পৰিছে, যাৰ জৰিয়তে আপোনালোকে আৰক্ষীক এতিয়াৰে পৰা কোনো ধৰণৰ ঠগৰামি কৰিব নোৱাৰিব। গতিকে সাৱধান, ক'ৰবাত গৈ ২ নম্বৰী কাম কৰাৰ আগতে সাৱধান হওক, নহ'লে কিন্তু আপোনাৰ জন্ম কুণ্ডলী গোটেইবিলাক আৰক্ষীৰ হাতত ছেকেণ্ডত ওলাই যাব আৰু আপুনি পৰিব পাৰে এটা ডাঙৰ বিপদত। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেনেকৈ কাম কৰিব এই এপ্লিকেশ্যনটোৱে সেই সম্পৰ্কত আপোনালোকক জনাম, যাতে আপোনালোকৰ জানিবৰ কাৰণে অকণমান সুবিধা হয়। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মই শ্ৰীপাঞ্জিক গৈ আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আমাৰ ভাৰতবৰ্ষৰ প্ৰশাসন বৰ্তমান সময়ত বিৰাটেই এডভান্স হৈছে। আপোনালোকে এতিয়া প্ৰায়বিলাক ট্ৰেফিকত দেখিবলৈ পাব যে ট্ৰেফিক পুলিচ নাথাকে, কেৱল ৰঙা নীলা লাইট জ্বলি থাকিব। আপোনালোকে কোনফালে গৈছে, কোনফালে নাই যোৱা, ৰেড লাইটত ৰখিছে নে নাই ৰখা, গ্ৰীণ লাইট দিয়াৰ লগে লগে আপুনি গৈছে নে নাই যোৱা, এইবিলাক চাবৰ কাৰণে এতিয়া পুলিচ ৰখি নাথাকে। এই গেলা গৰমত পুলিচে ৰখি আপোনালোকৰ আৰু সেই ট্ৰেফিক ক্লিয়াৰ কৰি নাথাকে। সকলোবিলাক অট'মেটিকেলি এতিয়া হৈ থাকিব আমাৰ ভাৰতবৰ্ষত। অৱশ্যে আমাৰ ভাৰতৰ বাহিৰত ট্ৰেফিকৰ এই ছিষ্টেমবিলাক বৰ বিশেষ নাই। মানুহে ট্ৰেফিক লাইট ভংগ নকৰে বা ট্ৰেফিক নিয়ম ভংগ নকৰে। গ্ৰীণ লাইট পৰিলে যায়, ৰেড ছিগনেল পৰিলে ৰখি দিয়ে। কিন্তু আমাৰ অসমৰ কথাটো অকণমান সুকীয়া, বা আমাৰ ভাৰতবৰ্ষৰ কথাবিলাক অকণমান সুকীয়া। আমাৰ মানুহবিলাকে নিয়ম বৰ বিশেষ মানি ভাল নাপায়। কিন্তু এতিয়া আমাৰ ভাৰতবৰ্ষও অকণমান এডভান্স হৈছে, যাৰ বাবে নেকি আমাৰ ভাৰতৰ ট্ৰেফিক লাইটসমূহত এতিয়াৰে পৰা আপোনালোকে কোনো ধৰণৰ ট্ৰেফিক পুলিচ দেখিবলৈ নাপাব। ট্ৰেফিক পুলিচে আপোনালোকৰ ট্ৰেফিক ক্লিয়াৰ কৰা দেখিবলৈ নাপাব। ৰেড লাইট পৰিব, গ্ৰীণ ছিগনেল হ'ব, আপুনি কোনফালে গৈছে, কোনফালে নাই যোৱা, এই বস্তুবিলাক আৰু এতিয়া পুলিচে কণ্ট্ৰল কৰি নাথাকে। কোনোবাই যদি ট্ৰেফিক নিয়ম ভংগ কৰে, তেখেতক ধৰি আনি চালান কাটিব। এই কামবিলাক আৰু এতিয়া আপোনালোকে দেখিবলৈ নাপাব, কিয়নো এতিয়া ট্ৰেফিক লাইটসমূহত লগাই থোৱা থাকিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সমৃদ্ধ কেমেৰা। AI কেমেৰা লগাই থোৱা থাকিব আৰু সেই AI কেমেৰাই ডিটেক্ট কৰি অট'মেটিকেলি ফাইন কাটিব। আপুনি যদি ট্ৰেফিক লাইট জাম্প কৰি পাৰ হৈ গৈছে, তেন্তে আপোনাৰ গাড়ীৰ নাম্বাৰটো অট'মেটিকেলি ডিটেক্ট কৰি আপোনাৰ ওপৰত ফাইন লগাই দিব। আপুনি যদি ৰেড লাইট ক্ৰছ কৰিছে, ট্ৰেফিক নিয়ম ভংগ কৰিছে, যিয়ে নহওক A to Z, আৰু যদি আপোনালোকে ট্ৰেফিক নিয়ম ভংগ কৰিছে, তেনেহ'লে AI কেমেৰাই আপোনালোকৰ গাড়ীৰ নাম্বাৰটো কেপচাৰ কৰিবৰ লগে লগে আপোনালোকৰ ওপৰত ফাইন লগাই দিব। আৰু যাৰ বাবে নেকি এতিয়া আপোনালোকে হয়তো বিভিন্ন ট্ৰেফিক পুলিচ দেখিবলৈ নাপাব। গতিকে সাৱধান, ট্ৰেফিক পুলিচ নাথাকিলে বুলি আপোনালোকে ট্ৰেফিক নিয়ম ভংগ কৰিবলৈ নাচাব। হয়তো তাত AI কেমেৰাও লাগি থাকিব পাৰে আৰু আপোনাৰ ওপৰত ফাইন হৈ যাব। গতিকে ভুলবশতঃ আপোনালোকে ট্ৰেফিক নিয়ম ক'তোৱেই ভংগ নকৰিব, ট্ৰেফিক পুলিচ থাকক বা নাথাকক। তাৰ লগে লগে এতিয়া আৰু এটা এডভান্স টেকন'লজি আহি পৰিছে পুলিচৰ হাতত। এতিয়াৰে পৰা পুলিচে আপোনালোকৰ প্ৰথমে ফটো ক্লিক কৰি এটা বিশেষ এপ্লিকেশ্যনত আপলোড কৰিব। আপুনি কিবা এটা যেনিবা অপৰাধ কৰিলে, লাইক আপুনি কাৰোবাক মাৰপিট কৰিলে, আপুনি ট্ৰেফিক নিয়ম ভংগ কৰিলে, আপুনি ক'ৰবাত গৈছিলে, আপোনাৰ গাড়ীত পাব নলগীয়া বস্তু পাইছে, যিয়ে নহওক কিবা এটা আপুনি অপৰাধ কৰিছে, সৰুৱে হওক ডাঙৰে হওক, যিয়ে অপৰাধ নহওক, আপুনি কিবা এটা অপৰাধ কৰিছে, তো আপোনাক ধৰিলে, ধৰাৰ লগে লগে আপোনাৰ ফটো ক্লিক কৰি সেই ফটো এটা বিশেষ এপ্লিকেশ্যনত আপলোড কৰিব। আৰু সেই এপ্লিকেশ্যনত আপলোড কৰাৰ লগে লগে আপোনাৰ ফটোখন স্কেন কৰি আপোনাৰ নাম কি হয়, আপোনাৰ ঘৰ কি, ক'ত হয়, আপোনাৰ এড্ৰেছ কি, সকলোবিলাক তথ্য সেই অনুসন্ধান এপ্লিকেশ্যনটোত আহি যাব পুলিচৰ হাতত।
আৰু সবচে ইন্টাৰেষ্টিং কথাটো হৈ গ'ল কি আপুনি পূৰ্বতে কি খেলিমেলি কৰি থৈছে আপোনাৰ নামত কেইখন এফআইআৰ আছে কি কাৰণত আপোনাৰ নামত এফআইআৰ আছে সকলোবিলাক ডিটেইলছ পুলিচৰ ওচৰত আহি যাব আৰু তাৰ পাছত যে আপুনি এজন ক্ৰিমিনেল হয় নে নহয় সকলোবিলাক ডিটেইলছ তেওঁলোকে চাব পাৰিব বলে দেখিছে আপুনি হৰুমৰু কিবা এটা আপোনাৰ গাড়ীত পাইছে তো আপোনাৰ কোনো ক্ৰিমিনেল ব্যাকগ্ৰাউণ্ড নাই তো আপুনি বাচি যাব পাৰিব বলে হৰুমৰু কিবা এটা বস্তু আপোনাৰ গাড়ীত পাইছে নাপাব লগিয়া দেখিছে আপোনাৰ নামত ধেৰ ক্ৰিমিনেল মানে কেছ চলি আছে তো আপোনাক এৰেষ্ট কৰি ল'ব সিধা কথা এতিয়া এই বিশেষ এপ্লিকেশনটোৰ জৰিয়তে আপোনাৰ ফটো স্ক্যান কৰি আপোনাৰ নাম ঠিকনা এড্ৰেছ সকলোবিলাক উলিওৱাৰ লগে লগে আপোনাৰ নামত আগতে কেইটা কেছ পেন্ডিং হৈ আছে বা আগতে কি কেছ আপোনাৰ নামত লাগিছে সকলোবিলাক ডিটেইলছ চাব পাৰিব আৰু সেই মৰ্মে একচন ল'ব পাৰিব পুলিচে তো এই বস্তুটো একদম বহুতেই প্ৰয়োজনীয় আছিল এই সিস্টেমটো এনেকুৱা এটা সিস্টেম থকাটো বহুতেই দৰকাৰ এই সিস্টেমটো লাগেই কাৰণ মানুহৰ নাম বা ডিটেইলছ চাই পুলিচে ভেৰিফাই কৰিবলৈ অকৰবান অসুবিধা হয় এই জাপ ডকুমেন্ট আছে তাৰ মাজৰ পৰা খুচৰি আপুনি ক্ৰিমিনেল হয় নে নহয় আপোনাৰ ক্ৰিমিনেল ব্যাকগ্ৰাউণ্ড আছে নে নাই এইবিলাক চাই থকাটো পুলিচৰ কাৰণে যথেষ্ট আমনিদায়ক কাম গতিকে আপোনাৰ ফটোখন ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে গোটেই ডিটেইলছ ওলাব ডিটেইলছ ওলোৱাৰ পাছত আপোনাৰ নামত কেইটা কেছ আছে নাছে কেইটা পেন্ডিং হৈ আছে আপুনি জামিনত আছে নে কি আছে সকলোবিলাক ডিটেইলছ উলাই পৰিব গতিকে পুলিচৰ কাৰণে সুবিধা হ'ব আৰু এতিয়াৰে পৰা মানুহবিলাকে অপৰাধ কৰিবলৈ ভয় কৰিব কাৰণ হি যদি অপৰাধ অসমত কৰিছে পলাই আছেগে তামিলনাডুত উলাই পৰিব তামিলনাডু যে ই অসমত কিবা এটা অপৰাধ কৰিছে আৰু অপৰাধ কৰি তামিলনাডুত আহি পলাই আছে গতিকে ইয়াক ধৰ অসম পুলিচক খবৰ দে অসম পুলিচে তামিলনাডুৰ পৰা ধৰি তাক লৈ গৈছে আহিব গতিকে অপৰাধবিলাক কমিব মানুহে ভয় কৰা হ'ব কাৰণ ফটো ক্লিক কৰাৰ লগে লগে ইনষ্টেন্ট গোটেইবিলাক ডিটেইলছ উলাই পৰিব কোৰ হয় কি নাম হয় কেইটা কেছ চলি আছে গোটেইবিলাক ডিটেইলছ ওলাব জানো গতিকে মানুহে অকনমান ভয় কৰা হ'ব এইবিলাক কৰিবৰ কাৰণে গতিকে মোৰ মতে এইটো ভাল হৈছে এইটো মানে আগতেকে এনেকুৱা ধৰণৰ সিস্টেমবিলাক আহিব লাগিছিল এতিয়া দেৰি হৈছে অহাটো কিন্তু আহিছে যে ভাল হৈছে গতিকে চৰকাৰে বা প্ৰশাসনে লাহে লাহে আপগ্ৰেড কৰি আছে নিজকে আৰু আপগ্ৰেড কৰি থাকিব এটা সময় এনেকুৱা হ'বগে পুলিচ আপোনাৰ ওচৰত নাহে আপুনি যদি কিবা এটা মানে কেছ মুকৰ্দমা কৰে আপুনি অটোমেটিকলি পুলিচৰ ওচৰত আহি হাজিৰ হ'ব লাগিব এনেকুৱা সিস্টেম আহি যাব লাইক আজিকালি কি হৈছে আজিকালি প্ৰায়বিলাক বেংকে পইচা দিয়াৰ পাছত পইচা তুলিবলৈ আপোনালোকৰ ওচৰত নাযায় তেওঁলোকে জানে এটা এনেকুৱা সময় আহিব হি যিমান পইচা নিদিওঁ বুলি ভাবিলেও আমাক পইচা দিবলৈ আহি বাধ্য হ'বই তেওঁলোকে প্ৰথমতে ওয়াৰেন্ট পঠাব বা তেওঁলোকে নোটিছ পঠাব ওয়াৰেন্ট পঠাব কোৰ্টলৈ মাতিব তো সেইবিলাকো যদি নহয় তেওঁলোকৰ সিভিল বেয়া হৈ থাকিব আৰু তেখেতে যদি ভৱিষ্যতে কিবা এটা ল'বলৈ যায় কিবা কৰিবলৈ যায় সিভিল মানে ভুলতো তেওঁলোকৰ সিভিলটো উঠি নাহিব সিভিল বেয়া হৈ থাকিব আৰু তেখেতে মানে ইচ্ছা নাথাকিলেও গৈ পিনি লোনটো পৰিশোধ কৰিবগে লাগিব সিভিলটোৰ কাৰণে ঠিক তেনেকুৱা ধৰণৰ সিস্টেমবিলাক হ'ব মানুহে মানে কিবা এটা কৰাৰ পাছত মানে ঘটনা কৰাৰ পাছত তেখেতে অটোমেটিকলি গৈ হাজিৰ হ'বগে লাগিব থানাত যে মই হয় আমুকজন ব্যক্তি মোৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক এনেকুৱা হয়তো সিস্টেম আহিবগে পাৰে মানুহে ভয় কৰিব অপৰাধ কৰিবৰ কাৰণে তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয়